নগাঁৱৰ কন্দলিত ভয়ংকৰ হত্যাকাণ্ড ছোৱালী জোকোৱাৰ ভয়ংকৰ পৰিণতি স্থানীয় ৰাইজৰ অভিযোগ ছোৱালী জোকোৱাৰ বাবেই নগাঁৱৰ কমল দেউৰী নামৰ যুৱকক দুই যুৱকে কৰিলে ভয়ংকৰ কাণ্ড ছোৱালী জোকোৱাক লৈ এজন যুৱকক হত্যা কৰাৰ অভিযোগ দুই যুৱকৰ বিৰুদ্ধে নিহত যুৱকজনৰ নাম কমল দেউৰী ছোৱালী জোকোৱাক লৈ কমল দেউৰীক বেয়াকৈ মাৰপিট কৰি হত্যা কৰে অভিযুক্ত অজিত তাঁতী আৰু কাৰ্তিক তাঁতী খবৰ অনুসৰি কমল দেউৰীক চাহ বাগানত চিকিৎসালয়ত চিকিৎসা কৰাৰ পাছত ঘৰলৈ পঠোৱাৰ বিপৰীতে বাগানৰ মাজত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ যুৱকজনৰ পৰিয়ালৰ অভিযোগ হত্যা কৰি পেলাই থৈ গৈছে কমল দেউৰী ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ঘটনাটো এইটোৱে আৰু যোৱা বুধবাৰে এই মানে ছোৱালী কেইজনীক মানে সেই অলপ বেয়াকৈ গালি পাৰিলে গালি পাৰাত মানে এই ছোৱালী কেইজনী তাৰ পৰিয়ালক মাতি তাৰপিছত লগত সভাপতি আহিছে সভাপতি আহি আৰু তাক মানে গালি চালি দিলে গালি দি আৰু মেনেজাৰে ক'লে যে মাৰপিট কৰিব নালাগে বান্ধি লৈ যা বান্ধি লওঁতে মানে তাহাঁতে সভাপতিও মাৰিছে লাইন চকীদাৰো মাৰিছে তাৰপিছত লগতে তাৰ পৰিয়ালকেইটাও আছে লগত ৰঞ্জিত তাঁতী মাথা চাথা ফালি দিলে তাৰ এইটো যোৱা বুধবাৰে এই যোৱা বুধবাৰৰ পৰা আৰু তাক ট্ৰিটমেণ্ট কৰি চিলাই তিলাই মাৰি এইটো বাগান ফালৰ পৰাই দিছে ট্ৰিটমেণ্টটো যে মোটা বুজন ক'লে যে মাৰপিট কৰিলে যি হৈ গ'ল আৰু তাক চিলাই তিলাই কৰ আৰু ঘৰত চমজি দিয়া প্ৰথম পৰা হৈছিলে কি ছোৱালীজনীক গালি পাইছিলে নিজ ব্যৱহাৰ কৰি গালি পাইছে কথাটো হ'ল এই আমাৰ গাঁৱৰ মানুহ আছে আমাৰ গাঁৱৰ মানুহ কাকো নজনাই তাই কি কৰিছে অফিচ গৈছে অফিচৰ পৰা আহি আমাক জনাইছে তাৰপিছত আমিও গৈছোঁ অফিচত গৈ মেনেজাৰক জনালোঁ ছাৰ এনেকৈ কথা আৰু ছোৱালীজনীক বেয়া ব্যৱহাৰ দি গালি পাৰিছে আৰু গালি পাৰাটো বেয়া লাগে কাৰণ ছোৱালী মানুহ তাৰো সন্মানৰ কথা আছে তাকো গালি পাৰিছে তো গালি পাৰা সত্ত্বেও মানুহজন গালিহে পাৰিছে ছোৱালীজনীক হাত দিয়া নাই সেই হাত নিদিয়া মানুহজনক ইমান ডাঙৰ এটা শাস্তি দিব নোৱাৰি নহয় সেই মানুহজনক মেনেজাৰে কৈছে ঠিক আছে সন্ধিয়া মই অফিচত মাতিম যদি হাল্লা হুলস্থুল কিবা এটা কৰে মই অফিচত মাতি কৰি তাক অফিচত বিচাৰ এটা কৰিম আৰু বুজাম কিন্তু কোনো হাত উঠাব নালাগে তাক মেনেজাৰৰ কথা শুনি আমি আহিছোঁ লগতে সভাপতি আহিছে আমাৰতো গাঁৱৰে হয় সভাপতি আহিছে সিহঁতৰ গোটেই জাক পৰিয়াল আহিছে আহি সিহঁতে হাতাহাতি কৰিছে কামপুৰৰ পৰা ইক্ৰামুল ইছলামৰ ৰিপৰ্ট মাই নিউজ